নমস্কাৰ দৰ্শক সকল Mozilla Firefoxত পপ-আপ আৰু ইমেজ অপচন সেটিংছৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি পপ-আপ আৰু ইমেজ প্ৰেফাৰেন্সেস সেট কৰা শিকিম টুলবাৰ কাস্টমাইজ কৰা পপ-আপ উইন্ডোজ বা পপ-আপ উইন্ডোজ হয় যি আপোনাৰ অনুমতি নোহোৱাকৈ স্বয়ংক্ৰিয়ভাৱে প্ৰদৰ্শিত হয় হিহত আকাৰত ভিন্ন হয় কিন্তু সাধাৰণতে গোটেই স্ক্ৰিনখন ঘিৰাই নিদিয়ে কিছু পপ-আপ বৰ্তমান ফায়াৰফক্স উইন্ডোৰ ওপৰত খুলে যত নেকি অন্যবোৰ ফায়াৰফক্সৰ তলত প্ৰদৰ্শিত হয় পপ-আপ ভীষণ বিৰক্তিকৰ হৈ যায় আৰু সেই আপুনি তাক নিষ্ক্ৰিয় কৰিবলৈ চায় এই টিউটোৰিয়েলত আমি ফায়াৰফক্স সংস্কৰণ 70 ব্যৱহাৰ কৰিছো যি উবুন্টু 1004ত উপলব্ধ এটা ফায়াৰফক্স ব্ৰাউজাৰ খুলো URL বাৰত লিখক www.popuptest.com Enter কি টিপক এই সাইটে আপোনাক কয় যে পপ-আপ কি মাল্টি পপ-আপ টেষ্ট লিংকত টিপক আপুনি 6টা পপ-আপছ দেখিব বেকত টিপক আৰু দুটা পপ-আপ প্ৰদৰ্শিত হয় চাওক হিহত কিভাবে বিৰক্তিকৰ হয় ফায়াৰফক্সে পপ-আপছ আৰু পপ-আণ্ডাৰ্ছ নিয়ন্ত্ৰণ কৰাৰ অনুমতি দিয়ে এইটোক এডিট আৰু তাৰ পিছত প্ৰেফাৰেন্সেছত টিপি কৰা হয় উইন্ডোজ ইউজাৰ অনুগ্ৰহ কৰি টুলছ আৰু তাৰ পিছত অপছনত টিপক প্ৰেফাৰেন্সেছ উইন্ডোত কন্টেন্ট টেবত টিপক ডিফল্ট ৰূপে ব্লক পপ-আপ উইন্ডোজ অপশন ইতিমধ্যে অন থাকে নহলে এইটোক আপুনি চোৱা দৰকাৰ সেয়ে পপ-আপ প্ৰদৰ্শনক প্ৰতিৰোধ কৰিবলৈ এইটোক সক্ষম কৰাৰ সম্পৰ্কে চিন্তাৰ প্ৰয়োজন নাই এতিয়া আপুনি ক্লোজ বুটামত টিপি ফায়াৰফক্স প্ৰেফাৰেন্সেছ উইন্ডোটো বন্ধ কৰিবলৈ পাৰিব আপুনি এক্সেপশ্যনো বাছিব পাৰিব এক্সেপশ্যন সাইটবোৰ হয় যাৰ পপ-আপ আপোনাৰ বাবে গ্ৰহণযোগ্য হয় এডিট আৰু তাৰ পিছত প্ৰেফাৰেন্সেছত টিপক উইন্ডোজ ইউজাৰ অনুগ্ৰহ কৰি টুলছ আৰু তাৰ পিছত অপছনছত টিপক এক্সেপশ্যন যোগ কৰিবলৈ ব্লক পপ-আপ উইন্ডোজ ফিল্ডৰ পাখৰ এক্সেপশ্যনছ বুটামত টিপক এইটোৱে এটা ডায়লগ বক্স খুলে এড্ৰেছ অফ ৱেবছাইট ফিল্ডত www.google.com লিখক এলাও বুটামত টিপক ক্লোজত টিপি ডায়লগ বক্স বন্ধ কৰক ক্লোজত টিপি প্ৰেফাৰেন্সেছ ডায়লগ বক্স বন্ধ কৰক এতিয়া google.comৰ বাহিৰে সকলো সাইটৰ পৰা পপ-আপ অস্বীকৃত হয় URL বাৰত www.popuptest.com লিখক আৰু এন্টাৰ কি টিপক মাল্টি পপ-আপ টেষ্ট লিংকত টিপক এটাও পপ-আপ প্ৰদৰ্শিত হোৱা নাই আপোনাৰ পপ-আপ ব্লকাৰ এতিয়া কাৰ্যকৰ ইমেজেছ ডাউনলোড হবলৈ সময় আৰু বেণ্ডউইথ লাগে Mozilla Firefoxত ইমেজ নিৰ্বাচন কৰি ডাউনলোড বন্ধ কৰাৰ এটা বিকল্প আছে এডিট আৰু প্ৰেফাৰেন্সেছত টিপক উইন্ডোজ ইউজাৰ অনুগ্ৰহ কৰি টুলছ আৰু অপছনত টিপক প্ৰেফাৰেন্সেছ ডায়লগ বক্সত কন্টেন্ট টেবত টিপক লোড ইমেজেছ অটোমেটিক্যালি চেক বাকচত অক্ষম কৰক ক্লোজত টিপি ডায়লগ বক্স বন্ধ কৰক এতিয়া সাৰ্চ বাৰত ফ্লাৱাৰ্ছ লিখক আৰু এন্টাৰ কি টিপক গুগল হোম পেজৰ পৰা ইমেজেছত টিপক প্ৰদৰ্শিত প্ৰথম ইমেজ লিংকত টিপক আমি দেখো যে ইমেজ লোড হোৱা নাই Mozilla Firefoxে টুলবাৰ কাস্টমাইজ কৰিবলৈ অনেকবোৰ বিকল্প প্ৰদান কৰে ধৰক আমি কোনো টুলবাৰ লুকুৱাবলৈ চাও যেনে মেনু বাৰ মেনু বাৰৰ খালি বিভাগত ৰাইট ক্লিক কৰি এইটোক আনচেক কৰক মেনু বাৰ আকৌ এবাৰ দেখিবলৈ টুলবাৰৰ খালি বিভাগত আকৌ এবাৰ ৰাইট ক্লিক কৰক এতিয়া মেনু বাৰ অপশন চাওক টুলবাৰ কাস্টমাইজ কৰিবলৈ এইটোক এডভান্সড অপশন প্ৰদান কৰে কিছু অপশন চাও টুলবাৰত এটা আইকন যোগ কৰো যিয়ে আমাক এটা ক্লিকত ওয়েব পেজ প্ৰিন্ট কৰাৰ অনুমতি দিব টুলবাৰৰ খালি বিভাগত ৰাইট ক্লিক কৰক কাস্টমাইজত টিপক
কাস্টমাইজ টুলবাৰ ডায়লগ বক্স প্ৰদৰ্শিত হয় ডায়লগ বক্সত আপুনি প্ৰিন্ট আইকন দেখে টুলবাৰত আইকনটো ড্ৰেগ কৰক ডানত টিপি ডায়লগ বক্স বন্ধ কৰক টুলবাৰত প্ৰিন্ট আইকনত টিপক এইটোৱে প্ৰিন্ট ডায়লগ বক্স আনে এতিয়া আমি প্ৰিন্ট নকৰো হে ডায়লগ বক্স বন্ধ কৰিবলৈ ক্যান্সেলত টিপক আপুনি টুলবাৰ জোৰাব বা আঁতৰাব পাৰিব এইটোক কৰিবলৈ টুলবাৰত ৰাইট ক্লিক কৰি কাস্টমাইজ নিৰ্বাচন কৰক এড নিউ টুলবাৰ বুটামত টিপক নতুন টুলবাৰৰ বাবে এটা নাম লিখক একেই স্যাম্পল টুলবাৰ নাম দিয়ক ওকে বুটামত টিপক এতিয়া স্যাম্পল টুলবাৰত এটা আইকন ডাউনলোডছ ড্ৰেগ আৰু ড্ৰপ কৰক ব্ৰাউজাৰত নতুন টুলবাৰত ধ্যান দিয়ক এটা টুলবাৰ আঁতৰাবলৈ ৰিষ্টৰ ডিফল্ট সেট বুটামত টিপক কন্টেন্টছ এৰিয়া অধিকতম কৰিবলৈ আমি আইকনৰ আকাৰ কম কৰিবলৈ পাৰো ইউজ স্মল আইকনছ নামৰ চেক বক্সত চেক কৰক ডায়লগ বক্স বন্ধ কৰিবলৈ ডানত টিপক আমি দেখো যে আইকনছৰ আকাৰ সৰু হৈ গৈছে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো ইয়াত পপ আপ আৰু ইমেজ প্ৰেফাৰেন্সেস সেট কৰা শিকিছো টুলবাৰ কাস্টমাইজ কৰা ইয়াতে আপোনাৰ বাবে এটা কাম এটা নতুন মজিলা ফায়াৰফক্স উইন্ডো খুলক www.yahoo.com পৰা যি আছে তাৰ বাহিৰে সকলো পপ আপ ব্লক কৰক এটা বুকমাৰ্কছ টুলবাৰ প্ৰবিষ্ট কৰক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে তলৰ সংযোগত থকা ভিডিওটো চাওক স্পোকেন টিউটোৰিয়েল প্ৰকল্প সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলটিয়ে স্পোকেন টিউটোৰিয়েলৰ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org স্পোকেন টিউটোৰিয়েলৰ প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্প এটা অংগ ই ভাৰত চৰকাৰৰ MHRD ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই অভিযান সম্পৰ্কে অধিক তথ্য spoken-tutorial.org/nmeict-intro ওয়েবসাইটত পোৱা যাব IIT বম্বেৰ পৰা মই অনামিকা মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ